আমি বাৰম্বাৰ কৈছোঁ যে আমি ইয়াত আহিছোঁ, আমি চিটুৱেশ্যনটো চাবলৈ বিচাৰোঁ। এজন MP আৰু আমাৰ দুজন বিধায়কজনক আমাক ওপৰলৈ যাবলৈ নিদিলে। আমি কিবা আইন ভংগ কৰিছোঁ নেকি? আমি কেছটো জানিবলৈ বিচাৰোঁ। আমিও জানিবলৈ বিচাৰোঁ যাৰ ফলত বিধানসভাত অসম আৰক্ষীক কেনেদৰে ৰাজনৈতিকৰণ কৰা গৈছে আমাৰ বিধায়কসকলে উত্থাপন কৰিব পাৰিব। আমিও কেছৰ ডিটেইলছ ল'বলৈ বিচাৰোঁ। আমিও কেছ ল'বলৈ বিচাৰোঁ কি এজন MP এটা প্ৰট'কল থাকে, লোকসভাৰ প্ৰট'কল থাকে। কিন্তু আজি অসম আৰক্ষী যিদৰে এজন MPক যিদৰে নিজৰ কোঅপাৰেশ্যন দিব লাগে, সমৰ্থন জনাব লাগে, আইন পালন কৰিব লাগে, প্ৰট'কল পালন কৰিব লাগে, এটাও কৰা নাই। অলপ দিন আগতেই অসম আৰক্ষীৰ ৰূপহী OCত কেনেদৰে এজন সাংসদজনক মিছলিড কৰিলে সেৱাদনৰ ভিতৰত উত্থাপন হ'ল। আৰু সকলোৱে জানে, ৰাইজ চাই আছে। যদি কোনোবাই ভাবে যে ৰাইজে চোৱা নাই, ৰাইজে মন দিয়া নাই, গোটেইখিনি কথা ৰাইজে চাই আছে। আৰু এই গোটেইখিনি একশ্যন সব ফাইলত থাকিব। এইবোৰ সব কোন এনেধৰণৰ ইলিগেল কাম কৰিছে কোৰ্টৰ কগনিচেঞ্চ ল'ব। আৰু আমিও ৰাইজৰ প্ৰতিনিধি হিচাপে আমিও কগনিচেঞ্চ ল'ম যে ইলিগেল কামখিনি কোনে কৰি আছে। ইলিগেল কাম কৰা কোনো মানে নাই। এজন অসমৰ আৰক্ষী বিষয়াই ক'ব পাৰে যে মই সংবিধানৰ শপত লৈছোঁ, মই কোনো ৰাজনৈতিক দলৰ শপত লোৱা নাই, মই সংবিধানৰ শপত লৈছোঁ। আৰু যদি অসম আৰক্ষীৰ পৰা ইলিগেল কাম কৰাবলৈ বিচাৰে, অসম আৰক্ষী তেওঁলোকৰ অধিকাৰ যে অৰ্ডাৰটো ৰিটাৰ্ণত লওক। কোনজন ৰাজনৈতিক ব্যক্তি আছে যিজনে অসম আৰক্ষীক ইলিগেল অৰ্ডাৰ দিছে, এইটো ৰিটাৰ্ণত লওক। ৰিটাৰ্ণত দিবলৈ সাহস আছে। যদি কোনোবাই কৈছে যে এই দুয়োজন নগাঁও পুলিচৰ ওপৰত আক্ৰমণ কৰা মানুহক ধৰিব নালাগে, এই অৰ্ডাৰটো ৰিটাৰ্ণক দিয়ক। আমি জানিবলৈ বিচাৰোঁ। গোটেইখিনি কথা ৰাইজে গম পাই গৈছে যে এই ক্ষেত্ৰত সাধাৰণ মানুহৰ মূল্য নাই। তেওঁলোকৰ ঘৰ বুলডোজাৰ চলাই ভাঙিব পাৰে। এই ক্ষেত্ৰত সাধাৰণ যুৱকৰ কোনো মূল্য নাই, বাক স্বাধীনতা মূল্য নাই। এটা ফেচবুক পোষ্টৰ কাৰণে জেললৈ যাব পাৰে। কিন্তু এইখন অসমৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্ল ডাঙৰীয়া ভগৱান, তেওঁলোকৰ ওপৰত কোনো ক'ব নোৱাৰে। এইটোৱে প্ৰমাণ হৈ গৈছে। ধন্যবাদ। আমি বাৰম্বাৰ কৈছোঁ যে আমি ইয়াত আহিছোঁ, আমি চিটুৱেশ্যনটো